তো বৰ্তমান এতিয়া ওলাই আহিছোঁ মহাকুমত যোৱাৰ কাৰণে। তো তাতে মানে বহুত টাইম খোজ কাঢ়িলোঁ, সেইকাৰণে আৰু বাকী ভিডিঅ' কৰা নাই। তো এতিয়া ওলাই গৈ আছোঁ আমি প্ৰয়াগৰাজ, চুলতানপুৰ হৈ প্ৰয়াগৰাজ গৈ আছোঁ। আৰু প্ৰয়াগৰাজ ইয়াৰ পৰা ডিষ্টেঞ্চ আছে 147। তো বহুতে ভাল লাগি আছে। আৰু 147 কিলোমিটাৰ পিছত আমি ক'ব গ'লে ইতিহাসৰ এনেকুৱা এটা ডাঙৰ 144 ইয়াৰ্ছ মূৰত হোৱা যিটো মহাকুম, এইটো আমি ভিজিট কৰিব পাৰিম। সেইকাৰণে বহুত ভাল লাগি আছে, এক্সাইটেড হৈ আছোঁ। তাতে যাই পেলাই যেনেকৈ যি মানে মিলে আপোনালোকক ভালকৈ দেখাব চেষ্টা কৰিম। আৰু যিখিনি ধৰক মই যাই পেলাই গম পাম এনেকুৱা হয়, যিখিনি আপোনালোকে আহিলে ধৰক সাৱধানতা যিখিনি লাগে সেইখিনি মই কৈ দিম আপোনালোকক। তো এতিয়া মানে আধা ৰাস্তা পালোঁৱে। চুলতানপুৰ ইয়াৰ পৰা আছে 50 কিলোমিটাৰ আৰু আগতে সেই বৰ্ড এখন আছে। তো চুলতানপুৰ আছে ইয়াৰ পৰা 50 কিলোমিটাৰ, প্ৰয়াগৰাজ আছে 147। তো যাই থাকোঁ এতিয়া। আপোনালোকে ভিডিঅ'টো চাব, ভিডিঅ'বোৰ কেনেকুৱা হৈছে কমেণ্টত জনাব। আৰু এনেকুৱা ভাল ধৰণৰ ট্ৰেভেল ব্লগ যদি চাই ইনষ্টাগ্ৰামতো ফ'ল' কৰি থ'ব, biman.x বুলি আছে মোৰ, দি দিম বাৰু মই ইনষ্টাগ্ৰাম লিংকটো। আৰু ইউটিউবৰ চেনেলটো ছাবস্ক্ৰাইব থ'ব, এনেকুৱা ধৰণৰ ধুনীয়া ট্ৰেভেল ভিডিঅ' আপোনালোকে পাই থাকিব। তো এতিয়া ওলাওঁ ইয়াৰ পৰা, দেৰি হৈছে মোটামুটি। এতিয়া টাইম কেইটা বাজিল? 5:30 বাজিল। তো 5:30 বাজিল লগভগ যাই পাওঁতে 3-4 ঘণ্টা। আৰু জাম বা আছে নে নাই সেইটো গম নাপাওঁ। তো আগৰ ভিডিঅ'ত আপোনালোক আগৰ খণ্ডত মানে দেখাই যাই থাকিম কি পাওঁ। এতিয়া আৰু ওলাওঁ ইয়াৰ পৰা। তো বৰ্তমান এতিয়া আহি পেলাই মানে তো বৰ্তমান এতিয়া আৰু ইয়াৰ পৰা আছে কিমান আছে, 120 মান আছে, 105 প্ৰয়াগৰাজ আছে 105। আৰু মহাকুম মেলা য'ত ত্ৰিবেণী সংগম আছে তালৈকে লগভগ 112 মান আছে। তো যাই আছোঁ আৰু জাগাই মানে চব ডিভাইডাৰ আৰু জাম আছে, নোহোৱা নহয়। তো তথাপিও প্ৰথম কেইদিনতকৈ বহুত কম আৰু। তো এতিয়া চাহ খাবৰ কাৰণে ৰখিছিলোঁ, চাহ খাই খোৱা হ'লে এতিয়া ওলাম ইয়াৰ পৰা। 105 এইখিনিত পটাপট যাব লাগে। তাতে আৰু মানে থকা লোৱা ব্যৱস্থা কি আছে কি নাই এইটো একো গমেই নাপাওঁ। বাইক ক'ত থ'ম, কি কৰিম। তো চাই লওঁ যাই পোৱাৰ পিছত কি কৰিব পাৰি। খালি গাটো ধুব গ'লেই হ'ল, আৰু সেইটোৱে মেইন বস্তু, গাটো ধুব গ'লেই হ'ল। ইয়াৰ পৰা আৰু ওলাওঁ, ইয়াৰ পৰা অলপমান জিৰাম ইয়াতে, ইয়াৰফালে ওলাওঁ। তো গাড়ীত বহুত জাম, চাৰিওফালে জামেই জাম। এতিয়া জামত ফাঁচি আছোঁ। কিবাকে বাইক বুলি ওলাই যাব পাৰিম। কিবাকে কোনাই ওলাই যাই থাকিব লাগিব। আৰু ইয়াতে 7 টকা আনিলে কি হ'লে ভাই কিবা ভাংগি ফৰ্চুনাৰ আইনা নাভাংবি দে, বাইকখন দি থৈ যাব লাগিব। দে এই জামত খোজ কাঢ়া কিমান টাইম খোজ কাঢ়িব ভাবছোঁ হয়। পালোঁ আমি কি বুলি কয় মহাকুম্ভ যিখিনি প্লেচ হয়। আৰু আপোনালোকক মোৰ আগত আছে এইটো গংগা ঘাট দেখা আছোঁ। আমি যাই আছোঁ বৰ্তমান ত্ৰিবেণী সংগম। তো গোটেই মানে নদীৰ মাজেৰে ৰাস্তাবোৰ মানে গোটেই নদীবোৰ শুকাই গৈছে। আধা অংশত নদী আছে আৰু আধাবোৰ গোটেই মানে এনেকুৱা লোহাৰে কাৰ্পেট পাৰি পেলাই মানে ৰাস্তা বনাই দিছে। আৰু বহুত ভাল লাগিছে আহি পেলাই, এনেকুৱা নদীৰ মাজে আহি আছে। আৰু চব নতুন ব্ৰিজ বনাই দিছে। কিবা মানে এইটো লব্বৰৰ টাইপে যিটো মানে জাহাজৰ তলত দিয়ে ন, যেতিয়া নতুন জাহাজখন বনাই পেলাই পানীত নামায়, সেনেকুৱা সেইবিলাক বস্তুৰে মানে গোটেই দলংবিলাক বনাইছে। আৰু বহুত ভাল লাগিছে। আপোনালোকক এৰিয়েল ভিউটো দি আছোঁ। তাকে মই এইটো গংগা ঘাটত আছোঁ। তো ইয়াৰ পৰা ত্ৰিবেণী সংগম গৈ আছোঁ। আপোনালোকক ভিউটো মই ভালকৈ দেখাই আছোঁ, আপোনালোকে চাই থাকক। আৰু ইমান দিনৰ কষ্ট যে সাৰ্থক হৈছে, বহুত ভাল লাগিছে আহি। আৰু ফিলিংছটো মানে ক'ব নোৱাৰোঁ, যিহেতু 144 বছৰ মূৰত হৈছে। আৰু তাৰ মই সাক্ষী হৈ ৰ'ব পাৰিছোঁ। এইটো মোৰ কাৰণে বহুত মানে নিজকে মই বহুত লাকিয়েষ্ট ফিল কৰোঁ। কাৰণ বহুতে মানে টকা পইচা থাকিও বা গাড়ী ঘোঁৰা থাকিও আহিব পৰা নাই, হয়তো কামৰ কাৰণে পৰা নাই। আৰু যিবোৰে আহিব পৰা নাই, এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকেও দৰ্শন কৰিব পাৰিব। তো চাই থাকক। এই ত্ৰিবেণী সংগম ইয়াৰ পৰা আৰু 10 কিলোমিটাৰ আছে। তো মাজতে মানে দোকান এখনত ৰখিছিলোঁ, তাত ৰখোতে কিবা লোৱাৰ কাৰণে ৰখিলোঁ। তাৰপিছত তেখেতে এই য়োগীজিৰ মানে আশ্ৰমখনৰ কথা ক'লে যে ইয়াতে ফ্ৰীতে থাকিব পাৰি আৰু ব্যৱস্থাও ভাল।
তাত আমি গেটত ID চাইডি দি হ'লে সোমালোঁ অসমৰ পৰা বুলি ক'লোঁ কৈছে আৰু অসমৰ পৰা ইমান দূৰৰ পৰা মানে বাইক লৈ বিশেষকৈ আৰু এটা ভাল লাগিছে UP হওক বিহাৰ হওক ৰাইডিং কালচাৰটোক বহুত প্ৰমোট কৰে আৰু ৰাইডিং মানে ৰাইড কৰি ইমান দূৰৰ পৰা অহাৰ কাৰণে মানে আহোঁতে মানে দেখুওৱা নহ'ল তেতিয়া মোবাইলটো ওলোৱা নাছিলোঁ তো বহুত মানুহে মানে চাহ খুৱাইছে বা কোনোবাই কিবা কিবি এনেকৈ দিব খুজিছে তো ভাল লাগিছে বহুত তো সেইটো কাৰণে বহুতখিনি ভাল লাগিছে তো এতিয়া আমি আপোনালোক খোৱাৰ জেগাটো দেখাই আছোঁ তাৰ আগত কিবা এটা খাই আহোঁ তো ইয়াতে তাৰপিছত তেখেতে ক'লে কি ইয়াতে ফ্ৰীতে থাকিব পাৰি তো সেইটো কাৰণে আৰু আমি অসমৰ পৰা অহা বুলি ক'লোঁ বহুতে ভাল লাগিল সেইকাৰণে লগ আৰু ID-টো দেখালোঁ আধাৰ কাৰ্ডকেইখন দিছোঁ আধাৰ কাৰ্ডকেইখন দিয়াৰ পিছত আৰু লগ সোমাব দিলে আৰু বাবাকেইটা অলপ মানে ক'ব গ'লে জচিলে অলপ বেলেগ টাইপ অলপ ভিডিঅ'ত দেখাম মই কেনেকুৱা টাইপ অলপ মানে জেংগো টাইপ আৰু তো সেইটো কাৰণে আমাক ধুনীয়াকৈ বেগ চেক থৈ আহিলোঁ এতিয়া কিবা এটা খোৱাৰ কাৰণে ওলাই আহিছোঁ আৰু ৰাতিপুৱাৰ পৰা একো খোৱা নাই তো কিবা এটা খাই লওঁ খাই পেলাই আৰু শুই থাকিম ৰাতিপুৱা 4:30মান বজাত উঠি পেলাই স্নানটো কৰিম কৰি পেলাই আৰু লাহেকৈ ওলাম আৰু তো এতিয়া আপোনালোক যাই পেলাই মই কিবা এটা খাই লওঁ ফাৰ্ষ্ট তাত যাই পেলাই আপোনালোক মোৰ থকা জেগাটো দেখাই আছোঁ আৰু আপোনালোকৰ যদি এইকেইদিনৰ ভিতৰতে ইয়াতে আহে ইয়াত মেইন সংগমৰ পৰা 10 মানে সংগমিয়াৰ পৰা 10 কিলোমিটাৰ ইয়াতে আপোনালোকে য়োগীজৰ মঠ বুলি কয় তাতে যাই পেলাই আধাৰ কাৰ্ড বা তেনেকুৱা কিবা দিলে আপোনালোক হয়তো থাকিব দিবও পাৰে নিদিব পাৰে এইটো গেৰাণ্টি নহয় বাট আমাক দিছে আৰু তো হয়তো দূৰৰ পৰা অহাৰ কাৰণে দিছে আৰু মানে বাইক লৈ অহা বুলি ক'লে চবেই চক খাই যায় সেইটো কাৰণে বৰ্তমান আহি পেলাই এতিয়া ঘাট পালোঁ আৰু এতিয়া গা ধুবৰ কাৰণে আহিলোঁ এতিয়া বৰ্তমান বাজি আছে 3টা এতিয়া ঘাটত গা ধুম আৰু এতিয়া ত্ৰিবেণী সংগম পালোঁ আপোনালোক দেখাই আছোঁ মই চাৰিওফালৰ ভিউটো তো বৰ্তমান এতিয়া ঘাট আহি পালোঁ আৰু জাষ্ট বাইকখন পাৰ্কিং কৰি পেলাই এতিয়া ঘাটত গা ধুবৰ কাৰণে আহিছোঁ তো বহুত মানে নাও যাই আছে নাৱত যাব পাৰোঁ নেকি চাই লওঁ বাৰু নাৱত যাব পাৰোঁ নাওতে যাওঁ আৰু যদি নোৱাৰোঁ আৰু ইয়াতে গাটো ধুব লাগিব আপোনালোকক মই গোটেই সংগমটো আৰু গোটেই জেগাখিনি এটা ভিডিঅ' দি আছোঁ চাই লওক আপোনালোকে মই আৰু গা ধুব এতিয়া যাম আৰু দেৱইতে মানে মই কাপোৰ ৰখি আছোঁ দেৱইতে গা ধুই আছে তো এতিয়া মই গা ধুব যাম আৰু 2টা ডুবকি লগাই আহোঁ মানে সঁচা কৈছোঁ আজি বহুত ভাল লাগি আছে আৰু এটা কথা যদি মহাদেৱে মাতে তেতিয়াহে মানে আহিব পাৰে আজি ইমান বাধা বিঘিনি হোৱাৰ পিছতো মানে এই ঠাইটো আহি পাইছোঁ বহুত ভাল লাগি আছে তো এতিয়া আৰু গা ধুব যাওঁ গাটো ধৰ মোবাইলটো লৈ যাম মই যাওঁতে তো সি আহক তাকে ৰখি আছোঁ বৰ্তমান এতিয়া গা ধুবৰ কাৰণে আহিছোঁ গাটো ধুই পেলাই আৰু ইয়াৰ পৰা ওলাম আৰু একদম ত্ৰিবেণী মেইন সংগমত আহিছোঁ আপোনালোকে যদি আহে মেইন ত্ৰিবেণী সংগমতে আহিব তো গাইজ বৰ্তমান গা চা ধুলোঁ গা চা ধুই পেলাই এতিয়া যাই আছোঁ পাৰলৈকে এতিয়া চাকি দিম আৰু হৰ হৰ মহাদেৱ জয় জয় তো গা চা ধুই আহিলোঁ গা চা ধুই আহি পেলাই এতিয়া অলপ টাইম ইয়াতে য়োগীজীৰ আখাড়াত আহিছোঁ অলপ ৰেষ্ট লওঁ বুলি ৰেষ্ট লৈ পেলাই ওলাই যাম আৰু মাথাটো বিষাই আছে তো সেইটো কাৰণে অলপ ৰেষ্ট লওঁ এইফালে ওলাই যাম বাকী গা ধোৱা বাকী আমাৰ সম্পূৰ্ণ কাম কমপ্লিট তো আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'বোৰ ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব লগ পাই আছোঁ নেক্সট এটা ভিডিঅ'ত আজিলৈ ইমানে আৰু যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ আহিবলগীয়া এনেকুৱা ধুনীয়া ধুনীয়া ট্ৰেভেল ভিডিঅ'বোৰ আপোনালোকে পোনপ্ৰথমে চাব পাৰে তো কালি আমি যাম ইয়াৰ পৰা বানাৰস তো অলপ ৰেষ্ট লৈ ওলাম আৰু দিয়ক